নমস্কাৰ আপোনালোক সকলোকে প্ৰফুল্ল অসম ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। এতিয়া বহুতৰে মনত এটা প্ৰশ্ন, সেইটো হৈছে অসম আৰক্ষীৰ যিটো ইণ্টাৰভিউ, সেই ইণ্টাৰভিউটো কেতিয়া অনুষ্ঠিত হ'ব? 2026 চনৰ শেষৰ ফালে, অৰ্থাৎ নৱেম্বৰ ডিচেম্বৰ মাহত নে 2027 চনৰ প্ৰথম ভাগত ইণ্টাৰভিউ হ'বনে নে শেষৰ ফালে ইণ্টাৰভিউ অনুষ্ঠিত হ'ব? বহুতৰে মনত এটা প্ৰশ্ন। এই ভিডিঅ'টো আপোনালোকক জনাই দিম যে অসম আৰক্ষীৰ যিটো ইণ্টাৰভিউ, সেই ইণ্টাৰভিউটো কেতিয়া হোৱাৰ চান্স আছে। এই ভিডিঅ'টো সকলোখিনি কথা ভালদৰে বুজাই দিম, গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। এতিয়া যোৱাকালি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে সংবাদমেলত কৈছে যে যিটো নিযুক্তি প্ৰক্ৰিয়া, সেই নিযুক্তি প্ৰক্ৰিয়াৰ যিটো নতুন এডভাৰটাইজমেণ্ট, সেই এডভাৰটাইজমেণ্টটো 2027 চনতে আহিব। 2026 চনত কোনো ধৰণৰ নতুন এডভাৰটাইজমেণ্ট নাহে। অৰ্থাৎ 2026 চনত তেওঁ যি 2 লাখ নিযুক্তিৰ কথা কৈ আছে, সেই 2 লাখ নিযুক্তি কোনটো বিভাগত কিমান পদ দিব পৰা হ'ব, সেইখিনি পদখিনি সৃষ্টি কৰিব। অৰ্থাৎ বহুতো বিভাগ আছে, যিসমূহ বিভাগত বহুতেই দিন ধৰি প্ৰমোশ্যন হোৱা নাই, সেই মানুহখিনি প্ৰমোশ্যন দি হ'লেও পদটো খালী কৰি আকৌ নতুন পদ মুকলি কৰিব। নিযুক্তিৰ প্ৰক্ৰিয়াটোত আমি অকণমান দেৰি কৰিছোঁ, এইটো কাৰণে যে আমি প্ৰথম ভেকেঞ্চিখিনি উলিয়াই ল'ব খুজিছোঁ। ছেকেণ্ড, আপোনালোকক কেইদিনমান পিছত মই ক'ম, প্ৰমোশ্যনবিলাক পেণ্ডিং হৈ আছে। প্ৰমোশ্যনবিলাক যদি নহয়, তলত ভেকেঞ্চি নহয়। আৰু কম পোষ্ট ওলালে ল'ৰা ছোৱালীবিলাকে য'তে যাওঁ তাতে কয় মামা পোষ্ট বঢ়াই দিয়ক, পোষ্ট বঢ়াই দিয়ক। সেইকাৰণে এই বছৰটো আমি এই বানপানী হোৱাৰ পিছতে খুব প্ৰমোশ্যনবিলাক কৰিব খুজিছোঁ অসম গভৰ্ণমেণ্টত। আপোনালোকে জানে কনিষ্টবলৰ পৰা যদি মানুহজন হাবিলদাৰ নহয়, কনিষ্টবলৰ পোষ্টটো খালী নহয়। সেইকাৰণে ডিচেম্বৰলৈকে আমি প্ৰমোশ্যনবিলাক চেছ কৰিব খুজিছোঁ। ধৰক এডুকেশ্যন ডিপাৰ্টমেণ্টত 1000 হেডমাষ্টাৰৰ পোষ্ট খালী আছে। যদি শিক্ষকজন হেডমাষ্টাৰ নহয়, শিক্ষকৰ পোষ্টটো খালী নহয়। সেইকাৰণে আমাৰ টাৰ্গেটটো হ'ল 2 লাখ ভেকেঞ্চি ওলোৱা, যাতে এই 5 বছৰত আমি 2 লাখ বা মোটামুটি 2 লাখ নিযুক্তি দিব পাৰোঁ। সেইকাৰণে এই বছৰটোত আমি প্ৰমোশ্যনখিনি কৰিম, যাতে মেক্সিমাম ভেকেঞ্চি উলিয়াব পাৰোঁ। আৰু 2027 চনৰ পৰা আমি এপইণ্টমেণ্টবিলাকৰ কাম আৰম্ভ কৰিম। 26 চনটো আমাৰ হ'ল পোষ্ট বিচৰা কাম, যে মেক্সিমাম পোষ্ট যাতে আমি বিচাৰিব পাৰোঁ। এতিয়া বহুতৰে মনত এটা প্ৰশ্ন, সেইটো হৈছে যে অসম আৰক্ষীৰ যিটো ইণ্টাৰভিউ, সেই ইণ্টাৰভিউটো 2027 চনলৈ গুচি যাব নেকি? এতিয়া আপোনালোকৰ অসম আৰক্ষীৰ যিটো ইণ্টাৰভিউ, সেই ইণ্টাৰভিউটো 2026 চনৰ শেষৰ ফালে, অৰ্থাৎ আপোনালোকৰ খুব সম্ভৱতঃ ডিচেম্বৰ মাহতহে ইণ্টাৰভিউটো অনুষ্ঠিত হ'ব। কিয়নো CM ছাৰে সংবাদমেলত আৰু এটা কথা আছে যে আপাৰ আছামৰ যি 4খন ডিষ্ট্ৰিক্টত বানপানী হৈছে, সেই বানপানীৰ বাবেও নিযুক্তি প্ৰক্ৰিয়াটো অলপ পিছুৱাই গৈছে। গতিকে খুব সম্ভৱতঃ অসম আৰক্ষীৰ যিটো ইণ্টাৰভিউ, সেই ইণ্টাৰভিউটো আপোনালোকে ডিচেম্বৰ মাহত হোৱাৰ বহুত এটা চান্স আছে। আৰু আপোনালোকৰ অসম আৰক্ষীৰ যিটো ইণ্টাৰভিউ, সেই ইণ্টাৰভিউটো আমাৰ অসমৰ গোটেইকেইখন ডিষ্ট্ৰিক্টৰে একেলগে ইণ্টাৰভিউটো নহয়। ইণ্টাৰভিউটো অসম আৰক্ষীৰ 3টা ফেজত হয়, আপোনালোকৰ ফাৰ্ষ্ট ফেজ, ছেকেণ্ড ফেজ, থাৰ্ড ফেজ। গতিকে আপাৰ আছামৰ যিখন ডিষ্ট্ৰিক্ট, সেই ডিষ্ট্ৰিক্টখনৰ লাষ্টৰ ফালেদি আপোনাৰ খুব সম্ভৱতঃ অসম আৰক্ষীৰ যিটো ইণ্টাৰভিউ, সেই ইণ্টাৰভিউটো ডিচেম্বৰ মাহত হোৱাৰ বহুত এটা চান্স আছে। গতিকে যিসকলে অসম আৰক্ষীত আহিম বুলি প্ৰিপেৰেশ্যন কৰি আছে, তেওঁলোকে ভালদৰে প্ৰিপেৰেশ্যন কৰি থাকক। আপোনালোকে ইণ্টাৰভিউ দেৰি হ'ব বুলি ভাবি আপোনালোকে মনটো ভাঙি নিদিব, বা আপোনালোকৰ যিটো প্ৰেক্টিছ কণ্টিনিউ কৰিছে সেইটো এৰি নিদিব। আপোনালোকৰ অসম আৰক্ষীৰ যিটো ইণ্টাৰভিউ, সেই ইণ্টাৰভিউটো ডিচেম্বৰ মাহত হ'ব বুলিয়ে আপোনালোকে ভালদৰে প্ৰিপেৰেশ্যন কৰি থাকক। যদিহে আপোনালোকৰ কিবা কাৰণত ডিচেম্বৰ মাহত ইণ্টাৰভিউ নহয়, আকৌ কৈছোঁ, যদিহে আপোনালোকৰ কিবা কাৰণত ডিচেম্বৰ মাহত অসম আৰক্ষীৰ ইণ্টাৰভিউটো নহ'লে, তেতিয়া আপোনালোকৰ জানুৱাৰী নাইবা ফেব্ৰুৱাৰী মাহত হ'লেও ইণ্টাৰভিউ হ'ব। গতিকে আপুনি যদি এতিয়াৰ পৰা ভালদৰে প্ৰিপেৰেশ্যন কৰি থাকে, সেইখিনি আপোনালোক কেতিয়াও অথলে নাযায়। গতিকে আপোনাৰ যিটো ফিজিকেল টেষ্ট, মেইনলি যিটো ফিজিকেল টেষ্ট, সেই ফিজিকেল টেষ্টৰ ভালদৰে প্ৰিপেৰেশ্যন কৰক, আৰু লগতে ৰিটেন টেষ্টটো ভালদৰে পঢ়া শুনা কৰি থাকক। আৰু আপোনালোকক এইখিনিতে কৈ যাওঁ, আগৰ গতে আপোনালোকৰ যেনেকৈ 2022 চন বা 2023 চনত আপোনালোকৰ বহুতো এনেকুৱা আছে, তেওঁলোকে বহুত কম নম্বৰ পাই চাকৰি পাইছিল। কিন্তু এতিয়া আপোনালোকৰ সেই কম নম্বৰ পাই 23-24 নম্বৰ পাই চাকৰি পোৱাৰ দিন গ'ল। ফিজিকেল টেষ্টত আপোনালোকৰ ফিজিকেল টেষ্টত এতিয়া যি কাষ্টই নহওক, আপোনালোকৰ প্ৰায়খিনি আপোনালোকৰ 30+ মাৰ্কেই আজিকালি আপোনালোকৰ কাট অফত আহি গৈছে। গতিকে আপুনি ফিজিকেলতে ভাল মাৰ্ক উঠাব লাগিব। সেইবাবে আপুনি ইণ্টাৰভিউ ডেটলৈ অপেক্ষা নকৰি আপুনি নিজকে কিমান আপুনি যোগ্য কৰিছে, আপুনি তাৰ বাবে নিজকে ভালদৰে সাজু কৰক। আকৌ কৈছোঁ, অসম আৰক্ষীৰ যিটো ইণ্টাৰভিউ, সেই ইণ্টাৰভিউটো ডিচেম্বৰ মাহত ষ্টাৰ্ট হোৱাৰ বহুত এটা চান্স আছে। ধন্যবাদ।